কেমেৰা পাৰ্চন বিদ্যুৎ বিকাশ বৰাৰ লগত মই দেৱজিৎ বৰা এতিয়া গৈ আছো আমি ব্ৰইলাৰ এটা লৈ এতিয়া আন্ধাৰ ৰাতি বহুত সময় হ'ল আৰু এইফালে উপায় নাই হেৰি বজাৰ এনেকুৱাই বজাৰ কৰিছে বাজেটে নিমিলা হৈ থাকে পইচা বেছি হোৱা নাই 500 টকা মই ভৰিছো কথা কৈছে যাওঁ বাকী এতিয়া ব্ৰইলাৰটো কাটিবলৈ আছে এই আমাৰ দেখিবলৈ পাইছে কিমান ধুনীয়াকে কাটিবলৈ লৈছে ইয়া ব্ৰইলাৰ পক কৈছা নেকি নুদু পক না পাখি পাখি কৈছে যাব দেখিছা গাত ধুনীয়াকে চাদৰখন মেৰিয়াই লৈছে তেজ নপৰিবলৈ তলফালে কিবা আছে নি মাংস পিছটো ধুনীয়াকে থবা দেই অলপ গুচাই দিয়ে পকৰটো আমাৰ এতিয়া কাটি বাচি হৈ গ'ল আলু চালু ই কাটিব এতিয়া মই ঘৰত যাওঁ ঘৰত গৈ পেলাই শুই দিওঁ ৰাতিপুৱা লগ পাইছো দিয়ক হয় নাই ৰাতিপুৱা লগ পাইছো বাই বাই খৰি চৰি যিখিনি আছিলে সকলো গাড়ীত ভৰালো আৰু যিখিনি মই দায়িত্ব লৈছিলো সেইখিনিও মই ধুনীয়াকে ভৰালো এতিয়া যাওঁ নাওপিতীয়া ঘৰত আৰু বাকীখিনি আছে চাগে গোটেইখিনিকে উঠাম আৰু আমি যাত্ৰা কৰিম এটা পিকনিক প্লেচলে কলৈ যাম নাজানো বাৰু বলকচোন যাওঁ বস্তু পাতি ভৰাই মেলি একদম সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া আমি যাব লৈছো ক'ত যাম বাৰু বৰ্তমান গৈছো জাজি মোক বাট ডেষ্টিনেশ্যন ক'ত যাওঁ ঠিক নাই ডেষ্টিনেশ্যন ক'ত যাওঁ ঠিক নাই বাকী আমাৰ এইফালে বাকী সকল আছে আৰু মই আছো এইফালে এখেত আছে আৰু বাকী কেইজনমান বাইকত গৈছে বাৰু বলক আমি ডাইৰেক্ট তাত লগ পাই আছো হয় নাই হয় বলক এতিয়া মিলি ভাই মই পাই গলো পিকনিক স্পট আৰু আমাৰ পিকনিক স্পটটো হৈছে এইডোখৰত আমি খাম এইখিনিতে ধুনীয়াকে গাড়ী চাই ৰখাই দিলো সেইফালেও খাই আছে মানুহে সৌফালেও খাই আছে আৰু এইফালে আমি এইখিনিতে জেগাটো নিৰ্বাচন কৰিলো এতিয়া পিন্ধি আহিছিলো চাৰ্টটো কিন্তু পাছত দেখিলো এতিয়া কোন পতা এই চটা কোনোবাই ফালি থৈছে ফালি থৈছে এই চটা গতিকে এতিয়া খালি গেঞ্জিয়ে আছো কাৰোবাৰ এটা চোলা এটা দিবি নেকি দিবি ঠিক আছে আৰু এতিয়া সকলোখিনি বস্তু আমাৰ গাড়ীৰ পৰা নমাই মেলি হৈ গ'ল আৰু গাড়ীত এতিয়া একোৱেই নাই এইফালে এজন আছে আৰু এইফালে আমাৰ মাইকী মূৰীয়ে ধুনীয়াকে কাপোৰ সলালে আৰু এতিয়া চাউল ঢালিব তামোল পাণ দিলা নেকি আজৰি ন এতিয়া ধুনীয়াকে চাউলটো দি দিব তাৰপিছত আমি ধুনীয়াকে বনাই মেলি জেগাটো চামগে চাম মানে কি জাজি মুখত কিমাননো চাম আৰু বাকী এইফালে কিবা কিবি ৰিজৰ্ট গৈছিলে ৰিজৰ্ট কিবা কিবি বনাইছে নেকি আমি যাম তাৰ আগত আমি এইখিনি আজৰি হৈ লওঁ হয় নাই খোৱাটো প্ৰথম কৰি লওঁ আৰু এইফালে আলু চালু পুৰা আমাৰ নাওপিতে ধুনীয়াকে আলু চালু কাটি মেলি আনিছে আৰু এইফালে গোটেই বস্তুখিনি আছে আৰু পানী এবালিং লৈ আনিবা দেই বাৰু বলক এতিয়া চাউলটো সিজাই লওঁ প্ৰথম আমাৰ মানুহ আছিলো প্ৰথমতে কেইটা আছিলে ওলা 12টা আছিলো 12টা এতিয়া গৈ থৈ কেইটা পালে জানে পিকনিক ওলালে ইনো কেনচেল হয় বুলি বহুত আমি 7টাই যি কৰ্মটো আৰম্ভ কৰিবলৈ লৈছো এইফালে দাম পাৰে নি আছে হয়তো এখন মানে মাজুলী আৰু আমাৰ যোৰহাটৰ যিখন সংযোগী দলং আছিলে সেইখনৰ কাৰণে চাগে কাম চলি আছে গতিকে দাম বা চাম্পা গৈ আছে পুৰা মাত আহি আছে সেইফালে চাউল তাউল দি দিলে আৰু বাছ আমি এতিয়া গাহৰি আছে হয় নাই আজি খানাটো কিন্তু ক'ব লাগিব গাহৰি ব্ৰইলাৰ মাছ মোৰ মছলা ভাত মানে থাকি গ'ল দিমটো এই ভাতটো আমাৰ বনাই আছে আমাৰ এইফালে আমাৰ মাইকী মূৰীয়াই ভাত হৈ গ'ল নি বাকী এইফালে আপোনাৰ গাহৰি 3 পিচ মান বইল কৰি দিছো কি কৰিবা পিয়াজটো দি দিবা প্ৰথম পিয়াজটো গুচি গ'ল আমাৰ কেৰাহীত যাব দি দিয়া এতিয়া ব্ৰইলাৰ প্ৰথম কেৰাহীত গৈছে তাৰপিছত গাহৰি আছে হয় নাই গাহৰি আছে প্ৰথম আমাৰ ব্ৰইলাৰ গৈছে মাংসটো খাব খোৱাই নাই নি সোনকালে ফুল এতিয়া মোৰ লগত আছে আমাৰ বিতুপন মানে ই কেছটো কি হ'ল আমি মাছ মাংস চব খাম কিন্তু ই অকল মাছ খাব কেলে নাখাওঁ কেলে নাখাওঁ নিয়ম নীতি নেকি নিয়ম মানিছো ঠিকে আছে নিয়ম নীতি মানিছে বাকী আমিতো ৰাহুৱে হয় নাই আমি ৰাহুৱে আমি খাম আৰু এতিয়া মাংসটো এইফালে দি থৈছে ব্ৰইলাৰ মাংসটো গাহৰিটো বনাবলৈ আছে হয় নাই গাহৰি এইফালে মই অলপমান বইল কৰি আনিছিলো বাৰু বাকী নিসিজিলে হয় নাই অলপমান সিজিবলৈ আছে বেছি নাই এটা মাংস চুৰ কৰি খাই আছে আমি দেখুৱাবলৈ আমি মানে বাধ্য হৈছো আমাৰ বগাই বুলিয়ে কয় তাক চবে এয়া দেখিছেনে মাংস চুৰ কৰিছে নাই কৰা বাকী মানে এইটো কেছটো কি হ'ল
আমি ধুনীয়াকে বনাই আছো এইফালে আমাৰ মাইকী মুৰিয়াই ধুনীয়াকে ব্ৰইলাৰটো বনাই আছে তাৰপিছত ই মাছটো বনাব হয় নাই মাছটো বনোৱাৰ পিছত মই গাহৰিটো বনাই গাহৰিৰ স্পেচিয়েলিষ্ট মই মানে ব্ৰইলাৰ স্পেচিয়েলিষ্ট ই গতিকে আমি এতিয়া এইটো বাঢ়ি দিম তাৰপিছত আমি গাহৰিটো বনাম গাহৰিটো তাৰ আগত মাছটো আছে ঠিক আছে ঠিক আছে আছে গোটেইখিনি এইটোৱে আমাৰ লুকাই লুকাই ধুনীয়াকে খাই আছে মাংস আনি আনি ইয়াৰ পৰা একদম ধুনীয়াকে একদম নি একদম ধুনীয়াকে খাই আছে সৌফালে সৌজনেও খাই আছে দেখিছেনে মনে মনে লৈ খাই আছে গতিকে এই একেলগে এইটোৱেও খাই আছে গোটেইখিনি মনে মনে খাই আছে নি চাওঁ চবে মাংস খাই আছে বাট মইহে থাকি গলো কেলে ৰৈ থাকিম চাওঁ দে জোল নহয় মাংস খাম জোল নহয় মাংসটো ধুনীয়াকে হৈ গল আৰু আমাৰ মাছো হৈ গল চাগে হয় নাই মাছ হৈ গল নাই মাছ সহ আৰু এতিয়া এইফালে মাছ সহ অ মাছ দি দে আকৌ ইয়াৰ পিছত আমি গাহৰিটো বনাম হয় নাই বিদ্যুৎ হয় নাই তুমি খাবা না গাহৰি নাখাওঁ এই বেয়া কথা কি খাওঁ ই খাব ন মই এনেও খাওঁ ঠিকে আছে এই গাহৰিটো এতিয়া বনাম মই বনাম স্পেচিয়েলিষ্ট কোন তই কোন তই নাম কি মিলি ভাই মানে আধা নহয় আধা হয় মানে তেখেতে এই মাছ মাংস চব খাই আছে কি চাই মেলা আছিলে পিতাৰ জন্মদিন যিহেতু গতিকে আমাৰ এই আমি সকলোৱে কেক এটা লৈ আনিছো কেকটো চাওঁ এই কেকটো আমি লৈ আনিছো এতিয়া কেক কাটিম আহা জলদি আহা নাও পিতাৰ জন্মদিন বুলি আমি কেক এটাও কাটিম আজি ব'লা দাখন দে বিখ্যাত দাখন দে ঐ আমাৰ কেণ্ডেলো আহি গ'ল জুই এতিয়া কেক কাটিব আমাৰ নাও পিতাই হেপী জন্মদিন নাও পেটিয়া হেপী জন্মদিন নাও পেটিয়া হেপী বাৰ্থডে টু ইউ নাও পেটিয়া ডে টু ইউ গাহৰি লৈ আনিছে টেষ্ট কৰো গাহৰি মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল হৰিৰ মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল এতিয়া আমাৰ গাহৰিটো হৈ গ'ল আৰু এইফালে ব্ৰইলাৰটো আমাৰ দেখাই দিব মিলিয়া মাছো হৈ গ'ল হয় নাই এতিয়া খাওঁ হয় নাই ধুনীয়াকে খাম ইয়াৰ গাহৰিটো দেখাই কি ধুনীয়াকে বনাইছো এতিয়া খোৱা টেষ্টটো ক'ব লাগিব কেনেকুৱা হৈছে অকে ধুনীয়া হৈছে টেষ্ট কৰিবি ভাতৰ লগত কৰিবি একেবাৰে এতিয়া অৱশেষত মই গাহৰিটো বনাই ৰেডি কৰিলো আৰু এইফালে আমাৰ ব্ৰইলাৰটো ৰেডি কৰিলে সঞ্জীৱে মাছটো ৰেডি কৰিলে সঞ্জীৱে বাকী ভাত পানীখিনি সঞ্জীৱে বনাইছে মই জাষ্ট গাহৰিখিনি বনাইছিলো এতিয়া ধুনীয়াকে আমি গোটেইখিনিয়ে বহি গৈছে আৰু এইফালে সঞ্জীৱে আমাৰ মাইকী মুৰিয়াই ভাতটো বাঢ়ি দিছে আৰু এতিয়া ধুনীয়াকে খাম আৰু হয় নাই বাকী আমি জন্মদিনো উদযাপন কৰিলো খুব ধুনীয়াকে হয় নে নহয় ধুনীয়া জন্মদিন উপলক্ষে আমি কেক এটা কাটিলো সেইফালে আমাৰ গাহৰিটো পুৰা ৰেডি হৈ গৈছে এতিয়া ধুনীয়াকে বাহিৰক আমি খাম এতিয়া আমাৰ আধাও নহয় ফুলো নহয় আমাৰ পানী দি আছে এইফালে আমাৰ সঞ্জীৱে ভাত বাঢ়ি আছে আমি খাম আৰু খুব ধুনীয়াকে এইফালে জুইটো ঠাণ্ডা লগা নাই গৰম উঠিছে হয় নাই জুইটো নুমুৱাই দিম বাকী ধুনীয়াকে আমি বাঢ়ি দিম সঞ্জীৱে বনোৱা মাছো ৰেডি হৈ গৈছে মাছ দুপিচ আছে হয় নাই দুপিচ আমাৰ এইজনৰ কাৰণে আমাৰ বিদুমনৰ কাৰণে একদম স্পেচিয়েলি ৰাখা হৈছে মাছ তোমাক দি দিলো একদম গোটেই বাতিটো তোমাক দিছো খাব পাৰিবা নাই এক টিফিন দিছো খাব পাৰিবা নাই মানে ই মাছ মাংস একো নাখায় মানে ইয়াৰ অলপমান মাছ খাওঁ মাংস নাখায় অলপমান প্ৰব্লেম চলি আছে বাকী এতিয়া মাংসটো বাঢ়ি দিব আমাৰ সঞ্জীৱে এইটো ব্ৰইলাৰটো প্ৰথম বাঢ়ক তাৰপিছত আমি গাহৰিটো বাঢ়িম মই কম পাইছো বুলি ভাবিছো দেই বহকত আমাৰ সকলোৱে জনপ্ৰিয় গাহৰি আহি গৈছে মানে আছাম ট্ৰেক্টৰ এইফালে আমাৰ মাইকী মুৰিয়ে ধুনীয়াকে বিলাই আছে আমাৰ মাংস এইফালে গাহৰি মাংস এইফালে ব্ৰইলাৰ এইফালে ভাত এখন সুন্দৰ থালি সেইফালে আমাৰ বিতুপনে মাছ খাইছে অকল মাছ খাইছে কেৱল বাকী এতিয়া আমি খাওঁ তাৰপিছত আপোনালোকক মই দেখাই আছো অলপমান পৰিৱেশটো দেখাম হয় নাই পৰিৱেশটো দেখামগে কেনেকুৱা কি পৰিস্থিতি তাৰপিছত প্ৰথমতে খাই লওঁ চৌকাই ধুই মেলি চামগে প্ৰথমতে খাই লওঁ চাফা চিকুণ কৰি পেলাই আমি যাম এতিয়া অলপমান মানে পৰিৱেশটো চাবলৈ জাজিমুখৰ এতিয়া বহুতে মোক কমেন্ট কৰিব যে তোমালোকে খানা চানা খালা কিন্তু জেগাডোখৰ চাফা কৰি থৈ নগলা এনেকুৱা মানে মোৰ আগৰ ভিডিঅ'ত কমেন্ট আহিছে গতিকে কৈ দিলো
আৰু আমি এতিয়া গোটেইখিনি চাফা চিকুণ কৰি পেলাই এইফালে জ্বলাই থৈ যাওঁ প্ৰত্যেকবাৰে যাওঁ কিন্তু মানে বেয়া লাগে তেনেকে ক'লে আমি ধুনীয়াকে চাফা চিকুণ কৰি পেলাই জেগাডোখৰ পৰিষ্কাৰ কৰাটো আমাৰ নিজৰ দায়িত্ব হয় নাই বহুতে মানে আহি পেলাই খানাটো খাই তাৰপিছত য'তে ত'তে ভাত চাত পেলাই মেলি একদম মানে অনিষ্ট কৰি থৈ যায় গতিকে প্ৰকৃতিক আমি ৰক্ষা কৰিব লাগিব যিহেতু আমি জ্বলাই মেলি ধুনীয়াকে থৈ গলো আৰু একোৱে নাই বাকী একোৱে নাই গোটেইখিনি চব চাফা কৰি থৈ আমি গুচি গৈছো এতিয়া আমি জেগাটো চাওঁগে বলক মানে অলপমান এইফালে যাম নাই ব'লা এতিয়া আমি আহিছিলো অলপমান পৰিৱেশটো উপভোগ কৰিম বুলি এইফালে লিখিত আছে জাজিমুখ ভিউ পইণ্ট বুলি আৰু সেইফালে এটা গৰু উপঙি গৈ আছে মৰা গৰু বৰ লেতেৰা গোন্ধাইছে বেয়া লেতেৰা গোন্ধাইছে সেইটো গৰুটো উপঙি গৈ আছে এইফালে এখন দলঙো বনাই দিছে পৰিৱেশটো একদম ধুনীয়া নদীখনৰ চাইডত জাজিমুখ ভিউ পইণ্ট বুলি লিখি থোৱা আছে বাকী এইটো চাইডৰ পৰা সৌটো চাইডলৈকে যাব লাগে এখন দলং তৈয়াৰ কৰি থকা হৈছে এতিয়া কাম চলি আছে আৰু এইফালে গৰুটো এই উপঙি গৈ আছে আৰু আমি এইটো চাইডলৈ যাওঁ নেকি হয় নাই অলপমান চাই আহোঁগে ব'লা জাজিমুখত উপস্থিত হৈ পেলাই মই দেখিলো সৌফালে ধুনীয়া এটা ছানছেট আমি উপভোগ কৰিম অলপ সময়ৰ পাছত আৰু এইফালে দলংখন যিহেতু বনাই আছে সৌ তাত নদীখনৰ মাজতে অলপমান এই এখন চকী বনাইছে আমাৰ দেৱজিত গৈছে উঠিবগে ময়ো উঠি চামগে আৰু দুকপমান ফটো মাৰিম বাকী পৰিৱেশটো অত্যন্ত সুন্দৰ আমি ইটো পাৰৰ পৰা এইটো পাৰলৈ আহি গলো পইচা লোৱা নাই কিন্তু দেই বলক 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 আমি ইটো পাৰৰ পৰা এইটো পাৰ আহি পালোহি আৰু দেখিলোহি এখন চকী একদম নদীৰ সোঁ মাজত বনাই থোৱা আছে সোঁ মাজত মানে অলপমান দাঁতিতে আৰু এইফালে মানে গোৱাত এখন চিকা ফিল্ড এটা হৈছে আপুনি পাব যদি আপুনি মানে কম মূল্যত আহিম বুলি ভাবিছে গোৱা ফিল্ডটো আপুনি আহিব পাৰে এই পুৰা এইফালে দেখিছে নাই পুৰা চকী 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 মানে গোৱাত যে ফিল্ডটো যে পাই যে তেনেকে যে বহি থাকে যে তেনেকুৱা ফিল্ড এটা পাব তাত মই ফটো মাৰিম ৰ'ব এখনত বহি আছো বাঁহৰ খেত ধুনীয়াকে বনাইছে মানে চেলুট মানে গোৱা ফিল্ডটো একদম ইয়াতে দি দিছে না সেইটো কাৰণে আপুনিও আহিব পাৰে পিকনিক খাবলৈ এটা ধুনীয়া প্লেচ সৌফালে দলংখন আছে এইফালে গোৱা একদম ফিল পাই যাব আপোনালোকে ধুনীয়া পৰিৱেশটো ধুনীয়া আৰু আমি চাওঁ তালৈও যাওঁ বলক আজিলৈকে মই মোবাইলটো অলপমান পানীত তিওৱা নাই আজি ভাবিছো ইমান ধুনীয়া এখন নদী বোলো তিয়াই চাওঁ ৰ'ব কেনেকুৱানো চাওঁ মানে তলৰ ফালে কেনেকুৱা ওলাই সেইটো চাওঁ ৰ'ব ডাইৰেক্ট সোমোৱাই চাম দেই বেছি দেৰি নাৰাখিলো কাম কৰি আছে এটা সুন্দৰ জাজিমুখৰ পৰিৱেশ আমি উপভোগ কৰিলো আৰু আচলতে যিটো ফিল পালোহি ওচৰ চুবুৰীয়াৰ মতে মানে মোৰ মতে আহিলে এটা ভাল প্লেচ আপোনালোকে উপহাৰ পাব বেষ্ট প্লেচ মানে জাজিমুখটো আৰু যিহেতু আৰু খুব ধুনীয়াকে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিছে আৰু মানে আপোনাৰ যিখন মানে এই চকীখন বনাইছে তাৰপিছত দলংখন বনাইছে এটা মানে আমাৰ এইখিনি মানে নোপোৱা বস্তু ওচৰ চুবুৰীয়াত মানে আৰু বৰ ধুনীয়াকে বনাইছে বাঁহেদি আৰু মানে যিটো মানে ডিটেইলছত মানে বনাইছে ভাল লাগিছে আপুনিও আহিব পাৰে জাজিমুখত এটা সুন্দৰ ছানছেট উপভোগ কৰিবলৈ খানাও খাব পাৰিব বাকী এইটো চাইডে চাগে আৰু কেইদিনমানৰ পিছত পুৰা খানাই হৈ থাকিব বাকী এতিয়া চাই লওকচোন আৰু কি কি দেখাব পাৰো এনেদৰে আপুনি জাজিমুখৰ ভিউ পইণ্টলৈ আহি পেলাই জোলনা হিলি থাকিব পাৰে নহয় জুলি থাকিব পাৰে জোলনা কি ধুনীয়া পৰিৱেশ এতিয়া অৱশেষত আমি জাজিমুখৰ পৰা ছানছেটটো চাই পেলাই আমি আপোনালোকক বিদায় মাগিম খুব ধুনীয়াকে এতিয়া ছানটো নাইকিয়া হৈ যাব আৰু এনেদৰে ৰাতি হ'ব এনেদৰে দিন ৰাতি আহি থাকিব সুখ দুখ আহি থাকিব হয় নাই তাৰ মাজতে বন্ধুত্ব অটুট ৰাখিম নে কি কোৱা সেইটোৱে বাকী এতিয়া আমি সুখ দুখ আহি থাকিব গৈ থাকিব আমি এতিয়া ঘৰলৈ যাওঁ বাকী আপোনাক আকৌ লগ পাম তেতিয়ালৈ আপোনালোকক মিনিষ্কে বাই 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 বাই